বানপানী হ'লেও এতিয়াৰ পৰা চিন্তা কৰিব নালাগে গুৱাহাটীৰ মানুহে। গুৱাহাটীত এতিয়াৰ পৰা বানপানী হ'লেও বাহন বিকল নহয়, গাড়ীবোৰ বেয়া হৈ নাযায়। আহি গ'ল গুৱাহাটীত এটা নতুন পদ্ধতি। মই এটা গেৰেজত আছোঁ, এটা মোৰ পিছফালে এই যিটো দেখা পাইছে এইটো হৈছে এটা গেৰেজ, আৰু এই গেৰেজটো আন যিসমূহ গেৰেজ সেই গেৰেজসমূহতকৈ সুকীয়া। এই গেৰেজটো হৈছে এটা ফ্লটিং গেৰেজ। ফ্লটিং গেৰেজ মানে বুজি পাইছে যে এটা পানীত উপঙি থকা গেৰেজ। যদিহে এই গেৰেজটোত পানী হয়, অৰ্থাৎ এই মানুহ ঘৰত বৰষুণ দিয়াৰ লগে লগে বা কৃত্ৰিম বান হোৱাৰ লগে লগে পানী হ'বই, কাৰণ এটা পানীৰ মাজত থকা ঘৰ আৰু এই গেৰেজটো পানীৰ মাজত আছে। কিন্তু ইয়াত যেতিয়া পানী হোৱাৰ ফলত যেতিয়া গাড়ীখন সোমাই থাকিব বা গাড়ীখন যেতিয়া ইয়াত থাকিব, তেতিয়া কিন্তু গাড়ীখন অনিষ্ট নহয়। অৰ্থাৎ এই ইয়াত থকা গাড়ীখন পানী হোৱাৰ লগে লগে পানী যিমান হ'ব সিমানেই গাড়ীখন ওপৰলৈ গৈ থাকিব, কাৰণ এই গেৰেজটো ওপৰলৈ গৈ থাকিব। এই গেৰেজটো হৈছে ফ্লটিং গেৰেজ, উপঙি থকা এটা গেৰেজ। আমি এখন গাড়ী এই মুহূৰ্তত উঠাব, তেওঁলোকে ট্ৰায়েল কৰিব, এই মুহূৰ্তত তেওঁলোকে ট্ৰায়েল কৰিব, এখন গাড়ী উঠাব। দেখা পাব আপোনালোকে বৰষুণ দি আছে আৰু বৰষুণ দি থকাৰ ফলত তেওঁলোকে এই গাড়ীখন আজি তেওঁলোকে ট্ৰায়েল কৰিবলৈ চেষ্টা কৰিছে যে কিমান দূৰ সফল হয়। কিন্তু মই কৈছোঁৱে যে এতিয়াৰ পৰা গুৱাহাটীত বৰষুণ দিলেও চিন্তা কৰিব নালাগে, গুৱাহাটীত পানী হ'লেও চিন্তা কৰিব নালাগে, যে আহি গ'ল গুৱাহাটীত ফ্লটিং গেৰেজ গুৱাহাটীত নিৰ্মাণ কৰা হৈছে। এয়া এটা হাতীগাঁৱত প্ৰথমটো প্ৰজেক্ট হাতত লোৱা হৈছে। এখন বাহন প্ৰথমবাৰৰ বাবে গুৱাহাটীত ফ্লটিং গেৰেজত উঠাইছে। এখন বাহন উঠাই দিয়া হ'ল। এতিয়া কথাটো হ'ল যে পানী হোৱাৰ লগে লগে এই গেৰেজটোত যদিহে পানী হয়, তেনেহ'লে এই বাহনখনৰ কিন্তু একো নহয়। এইকাৰণে একো নহয় যে পানী হোৱাৰ লগে লগে পানী যিমান হ'ব সিমান এই গেৰেজটো ওপৰলৈ উঠি গৈ থাকিব, কাৰণ এই গেৰেজটো হৈছে ফ্লটিং গেৰেজ। গেৰেজটোৰ তলত যদি আপুনি চাই, এই গেৰেজটো নিৰ্মাণ কৰা হৈছে, তলত আছে গিলান আছে, ইয়াত গেলান আছে, তাৰপাছত এনেকুৱা ধৰণৰ বটল আছে, সেইসমূহৰ জৰিয়তে যাতে ফ্লটিং হৈ থাকে, পানীত যাতে উপঙি থাকে, তাৰ এটা ব্যৱস্থা কৰি দিয়া হৈছে। এইটো হৈছে প্ৰথম তেওঁলোকৰ প্ৰজেক্ট, তেওঁলোকে ট্ৰায়েল কৰিছে। এখন গাড়ী সম্পূৰ্ণৰূপে উঠাই দিয়া হ'ল, এতিয়া বৰষুণ দি আছে, তেওঁলোকে আশা কৰিছে যে বৰষুণ আহক, কাৰণ ট্ৰায়েলটো তেওঁলোকৰ সম্পূৰ্ণ হ'ব লাগিব। মই অলপ কথা পাতিম। দাদা, খুব এটা ভাল পদক্ষেপ, এটা ফ্লটিং গেৰেজ। আমি গেৰেজটোৰ ফালে অলপ চাই লওঁ। খুব এটা ভাল পদক্ষেপ, গুৱাহাটীবাসীৰ বাবে কিন্তু এটা সকাহ হ'ব যেন লাগিছে, কাৰণ গুৱাহাটীত বৰষুণ দিয়াৰ লগে লগে বহুত গাড়ী বিকল হৈ গুচি যায়। আমিতো এনেই ধৰক ফ্লটিঙৰ ওপৰত মই বহুত কাম কৰিছোঁ। আগতে ধৰক এবাৰ এটা কামাখ্যা মন্দিৰ বনাইছিলোঁ ফ্লটিং, তাৰপিছত এটা বনালোঁ চৰাইদেউ মৈদাম, বা মই শ্বিলং ৱাৰ্ল্ড লেকতো ফ্লটিং ষ্টেজ বনাইছিলোঁ, গুৱাহাটীতো কেইবাটাও ষ্টেজ বনাইছোঁ ফ্লটিং। এইবিলাক হেৰি কৰি থাকোঁতে মই ঘপককৈ মনত খেলালে যে মই গাড়ীবিলাকতো আমাৰ ইয়াত বিকল হৈ যায়, যদি মই এইটো গাড়ীৰ কাৰণে এটা গেৰেজ বনাব পাৰোঁ। এতিয়া গেৰেজটো বনাইছোঁ, গেৰেজটো এনেকৈ থাকিব, তাৰ ওপৰত গাড়ীখনো থাকিব। যদি পানী আহে, গাড়ীখনে সৈতে যিমানে লেভেল ওপৰলৈ গৈ থাকিব সিমান ওপৰলৈ গৈ থাকিব, তেনে আপোনাৰ গাড়ীত আৰু পানী সোমোৱাৰ চান্স নাই আৰু তাত। মানে মোক আপুনি এটা কথা কৈ দিয়ক, চাওক এতিয়া গাড়ীখন উঠাই দিলে, গাড়ীখন ইয়াত উঠাই দিয়া হ'ল, ধৰক ইমানলৈকে পানী হৈ গৈছে, ইমানলৈকে পানী যোৱাৰ লগে ইমানলৈকে উঠি যাব, গেৰেজটোৱে উঠি যাব ওপৰলৈ, আৰু ইফাল সিফাল কৰিব নোৱাৰাৰ কাৰণে আমি ইয়াত 4টা প'ষ্টো লগাই দিম। সেই প'ষ্টটোৰ পৰা সি মানে শ্লিপ নাখায় আৰু সেনেকৈ থাকিব। তাত সৰু চকা আছে, সেই চকাটো দি সি বেলেঞ্চটো ৰাখি থ'ব। আৰু তলত আমি দিছোঁ ড্ৰাম, PVC ড্ৰাম, পানীৰ যিবিলাক ৱেষ্টেজ বটলটো মাৰি পেলাই সেইটো দিছোঁ। প্লাছ মানে কিছুমান গেলন আছে, আৰু যিটো আৰ্কিমিডিছৰ সূত্ৰ, তাৰমানে যিমান পানী আঁতৰিব সিমানে সি ওজন ওপৰলৈ ধৰি ৰাখিব, সেইটো সূত্ৰ ইউজ কৰি পেলাই এইটো কৰিছোঁ। মই এই দাদাৰ লগত অলপ কথা পাতি লওঁ। দাদা, ফ্লটিং গেৰেজত প্ৰথমখন গাড়ী উঠালে, কেনেকুৱা এক্সপিৰিয়েঞ্চ? বহুত ভাল এক্সপিৰিয়েঞ্চ হৈছে, আৰু মোৰ ভাল লাগিছে, কাৰণ বৰষুণ হৈ আছে একেটাতে, আৰু মোৰ মানে খুব এইকাৰণে ভাল লাগিছে যে মোৰ বৰষুণখন খুব ভালদৰে থাকিব, মোৰ সেইটোৱে ভাল লাগিছে। আৰু অৰূপদাক বহুত ধন্যবাদ দিছোঁ মোক এইখিনি সময়ত মানে সহায় কৰাৰ কাৰণে, কাৰণ আৰু আমাৰ এমাহমান আছে বৰষুণৰ হেৰি, সেই বৰষুণটোৰ কাৰণে কিমানখিনি মোৰ গাড়ীখনত লছ হৈছে সেইটো মই ক'ব নোৱাৰিম। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।